Assalamualaikum warahmatullahi wabarakatuh. Bismillahirrahmanirrahim. গাইজ আশা কৰিছোঁ মহান আল্লাহ তালাই আপোনালোকক ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ। তো গাইজ আজি আমি নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহি গৈছোঁ। তো গাইজ সংক্ষেপত আমি ভিডিঅ'ত আহি যাওঁ একেবাৰে শ্বৰ্টত। তো গাইজ ইয়াৰ আগত অলপ মই কিবা এটা ক'ব বিচাৰোঁ। তো গাইজ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ ইছলামিক চেনেল ইয়াৰ পৰা বহুত বস্তু জানিব পাৰিব, বহুত বস্তু শিকিব পাৰিব। আপোনাৰ দৈনন্দিন জীৱনত যিবোৰ বস্তু লাগে ইছলামত, নমাজ পঢ়িবলৈ, উজু কৰিবলৈ, খাদ্য খাবলৈ, পেচাব পায়খানা কৰিবলৈ, এই সকলোবোৰ আমাৰ ভিডিঅ'ত আছে। তাৰ লগতে আমি আগলৈ আৰু এটা নতুন ছিজন আনিম। এই ছিজনত আপোনালোকে দুৱাও পাব। তো গাইজ আশা কৰিছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু গাইজ ভিডিঅ'টো লাইক কৰিব আৰু যদি পাৰে শ্বেয়াৰ কৰিব। গাইজ শ্বেয়াৰ কৰিলে আপোনাৰ নিচিনা যিসকলে মানুহ আছে তেওঁলোকৰ ওচৰত ভিডিঅ'টো যাব। তো গাইজ যদি আপুনি হয়তো জানে কিন্তু আন এজন মানুহে নাজানে, তো গাইজ তেওঁক ভিডিঅ'টো শ্বেয়াৰ কৰক। তেওঁ কিবা এটা বস্তু শিকিব পাৰিব। তেওঁ যদি বস্তুটো শিকে আপুনি উপকাৰ হ'ব তাৰ পৰা, লগতে মোৰো উপকাৰ হ'ব। তো গাইজ সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু গাইজ এটা মই চেলেঞ্জ কৰিছোঁ, যদি আপোনালোকে কমেণ্ট কৰে যদি মই ৰিপ্লাই দিম, যদি মই ৰিপ্লাই নিদিওঁ কোনো এটা কমেণ্টৰ মই ভিডিঅ' বনোৱা বাদ দি দিম। এনে এটা চেলেঞ্জ ধৰিছোঁ। আপোনালোকে কমেণ্ট দিয়াৰ লগে লগে মই দিম। তো গাইজ ৰাতি 10টাৰ পাছত কমেণ্ট কৰিলে পাছদিনা পাব। নমাজ পঢ়ি ফজৰৰ নমাজ পঢ়ি মই ৰিপ্লাই দিম। তো গাইজ আশা কৰিছোঁ সকলোৱে কমেণ্ট কৰিব। তো গাইজ কমেণ্টৰ ৰিপ্লাই পাব। লাগিলে ভিডিঅ'টো মই ৰিপ্লাই দিম, কোনে কি কমেণ্ট কৰিছে আৰু তাৰ ৰিপ্লাই দিম, লগতে মই কমেণ্টতো ৰিপ্লাই দিম। তো গাইজ ইমানখিনি এনেই পেক কৰি আছোঁ। হয়তো বহুত মোৰ ভিউৱাৰ গুচি গ'ল আৰু যিসকল ইমান সময় আছিল, তো থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। তো গাইজ ভিডিঅ'টা লাইক কৰক আৰু আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। তো গাইজ আজি আমাৰ ভিডিঅ'ৰ টপিকটো হ'ল নমাজ নষ্ট হোৱাৰ কাৰণ কেইটা আৰু কি। তো গাইজ নমাজ নষ্ট হোৱাৰ কাৰণ 16টা আমাৰ হাতত আছে। তো গাইজ বহুত কেইটা আছে নমাজ নষ্ট হোৱাৰ কাৰণ, তাৰ মাজৰ পৰা গুৰুত্বপূৰ্ণ কেইটামান আমি আপোনালোকৰ ওচৰত তুলি ধৰিম। তো গাইজ ইয়াৰ মাজত 16টা আছে আমাৰ হাতত। তো গাইজ আমি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'ৰ টাইটেল হ'ল নমাজ নষ্ট হোৱাৰ কাৰণ কেইটা আৰু কি। তো গাইজ নমাজ নষ্ট হোৱাৰ কাৰণ হ'ল 16টা। তো গাইজ প্ৰথমত হ'ল 1 নম্বৰ। গাইজ আপোনালোকে ভালদৰে শুনিব, কাৰণ এইখিনি ভিডিঅ'ত মই কিবা ফটো লগাব নোৱাৰিম আৰু মই লিখিব নোৱাৰিম, অসুবিধা হ'ব। আৰু মই ফটোটো লগাব নোৱাৰিম, কাৰণ মই যিখিনি টপিক ক'ম সেইখিনিৰ লগত ফটো নিমিলে। তো গাইজ সেইকাৰণে পাৰিলে লগাম। তো গাইজ লগোৱাটো নিশ্চিত নহয়, সেইকাৰণে ভালদৰে শুনিব আৰু যিটো পইণ্ট বুজি নাপায় সেইটো মোক ফটাফট কমেণ্ট কৰিব। তো গাইজ 1 নম্বৰ হ'ল কথা কোৱা। তো গাইজ নমাজৰ ভিতৰত যদি আপুনি কথা পাতে নমাজ নষ্ট, নমাজ ভাঙি যাব। 2 নম্বৰ সালাম দিয়া। কাৰোবাক যদি সালাম দিয়া নমাজ নষ্ট হৈ যাব। 3 নম্বৰ সালামৰ উত্তৰ লোৱা। তো গাইজ কোনোবাই যদি আপোনাক সালাম দিয়ে, আপুনি যদি ৱালাইকুম আসসালাম বুলি কয় আপোনাৰ নমাজ নষ্ট। তো গাইজ 4 নম্বৰ হ'ল আ শব্দ কৰা। এনে এনে শব্দ আছে এই কৰা। তো গাইজ 5 নম্বৰ হ'ল বিনা কাৰণত কাহি দিয়া। তো গাইজ বহুত মানুহ আছে নমাজত এনে মাৰে, কোনো অসুবিধা নাই তথাপিও মাৰি দিয়ে। এনেকৈ হ'লে নমাজ ভাঙি যাব, আপোনাৰ নমাজ নষ্ট হৈ যাব, আকৌ নমাজ পঢ়িব লাগিব। তো গাইজ 6 নম্বৰ হ'ল কান্দা। কোনোবাই যদি কান্দি দিয়ে নমাজত তেতিয়াহ'লে নমাজ নষ্ট হৈ যাব। 7 নম্বৰ হ'ল কোৰআন শ্বৰীফ দেখিয়া পঢ়া। যদি আপুনি কোৰআন শ্বৰীফ দেখি পঢ়ে তেতিয়াহ'লে আপোনাৰ নমাজ ভাঙি যাব। তো গাইজ 7 নম্বৰ হ'ল নাপাক ঠাইত চিজিদা কৰা। অপৰিষ্কাৰ ঠাই, নাপাক লেতেৰা ঠাইত চিজিদা কৰা। তো গাইজ 9 নম্বৰ হ'ল নমাজত বেলেগ ফালে চোৱা। তো গাইজ নমাজৰ বাহিৰ ফালে যি হওক নহওক তো আপুনি বাহিৰ ফালে চাব নালাগে। 10 নম্বৰ হ'ল খাদ্য বস্তু খোৱা। তো গাইজ নমাজত আপুনি খাদ্য বস্তু খাব নোৱাৰে। এনেতো আমাৰ প্ৰায় ল'ৰা ছোৱালী দেখা যায় সিহঁতে ফ্ৰুট খায়, এইবোৰ চকলেট মুখত থৈ নমাজ পঢ়ে, আৰু বহুত ডাঙৰ মানুহে এনেকৈ ভুল কৰি দিয়ে। আৰু ডাঙৰ মানুহক মই এটা ৱাৰ্ণিং দি আছোঁ, ৱাৰ্ণিং নহয় মানে এটা
কি ক'ম মানে এটা চালা দি আছোঁ, অনুৰোধ কৰি আছোঁ যে আপোনালোকে মুখত চাদ্দা লৈ পিনে, চাদ্দা যিটো হাতত মলি পিনে মুখত দিয়ে, চাদ্দাটো খাই নমাজ নপঢ়িব। বহুত মানুহ বুঢ়া মানুহে দেখা যায় যে মুখত চাদ্দা লৈ পিনে নমাজ পঢ়ে। তো গাইজ এনেকুৱা হ'লে নমাজ নষ্ট হৈ যাব, নমাজ মকৰুহ হ'ব, নমাজ ডাইৰেক্ট নষ্ট হৈ যাব। তো গাইজ খাদ্যবস্তু খাব নোৱাৰিব। যদি হঠাৎ বাই চান্স আপোনাৰ মুখত কিবা এটা লাগি আছে, খেজুৰৰ টুকুৰা বা খাদ্যবস্তুৰ টুকুৰা যিয়েই হওক, তামোলৰ টুকুৰা, এইটো যদি আপুনি নমাজ পঢ়াৰ সময়ত যদি হঠাৎ আপোনাৰ গলাৰ ভিতৰত যায়গৈ, তেতিয়াহ'লে আপোনাৰ নমাজ নষ্ট হৈ যাব। তো গাইজ 12 নম্বৰ হ'ল কিবলাৰ পৰা বুকখন আঁতৰোৱা। তো গাইজ আপুনি পশ্চিম ফালে যি হৈ আছে, আপোনাৰ যদি বুক যিখন এইখন পশ্চিম ফালে নিশ্চয় থাকিব। তো গাইজ যদি আপুনি কিবা কৰি যদি আপোনাৰ বুকখন যদি পশ্চিম ফালৰ পৰা আঁতৰাই আনে অলপ কাৰণৰ বাবেও, সময়ৰ বাবে, তো গাইজ তেতিয়াহ'লে নমাজ নষ্ট হৈ যাব। তো গাইজ 12 নম্বৰ হ'ল ইমামৰ আগত থিয় হোৱা। তো গাইজ এনেকুৱা বহুত ঘটনা দেখা যায়, যেনেকুৱা জুম্মাৰ সময়ত বা ঈদৰ নমাজৰ সময়ত মানুহে ঠাই নাপাই পিনে ইমাম চাহাবৰ আগফালে গৈ থিয় হৈ যায়, তেতিয়াহ'লে আপোনাৰ নমাজ নষ্ট হৈ যাব। তো গাইজ 12 নম্বৰ টপিক আমাৰ শেষ হ'ল বৰ্তমান। তো গাইজ 13 নম্বৰ হ'ল প্ৰতি ৰুকুনত দুবাৰতকৈ অধিক কিবা কাম কৰা। তো গাইজ ৰুকুন মানে হ'ল আপুনি চিজদাৰ পৰা থিয় হৈছে আৰু ৰুকুত যোৱাৰ আগ মুহূৰ্তলৈকে এটা হ'ল ৰুকুন। তো গাইজ ৰুকুনত যদি আপুনি দুবাৰ কাম কৰে, তেতিয়াহ'লে আপোনাৰ নমাজ নষ্ট হৈ যাব। যিকোনো কাম হ'ব পাৰে, আপুনি হাত দি মহ মাৰিছে বা বেলেগ কিবা কাম কৰিছে, কিবা এটা ঠাই পৰিষ্কাৰ কৰিছে, এনেকুৱা যদি এটা ৰুকুনত যদি দুবাৰ হৈ যায়, দুবাৰতকৈ অধিক হৈ যায়, আপোনাৰ নমাজ নষ্ট হৈ যাব। মানে ধৰি লোৱা আপুনি শৰীৰ সজোৱালে এখন ঠাইত, এবাৰ সজোৱালে মহ বহিছে, ঠিক আছে, আৰু এবাৰ সজোৱালে ঠিক আছে, 3 নম্বৰ বাৰ সজোৱালে আপোনাৰ নমাজ নষ্ট হৈ যাব। এইটো ধ্যানত ৰাখিব, এইটো আমি প্ৰায় কৰোঁ। সাধাৰণতে আমি যেতিয়া ফাৰ্ষ্ট নমাজত আমি স্পীডত আহি পিনে, ফাৰ্ষ্ট ৰাকাতত আমি স্পীডত আহি পিনে যেতিয়া নমাজত থিয় হওঁ, যেতিয়া ইমাম চাহাবে ৰুকুত যোৱাৰ সময় হৈ যায়, তেতিয়া আমি ফটাফট নমাজত লাগি যাওঁ আৰু মুখখন বিনা মুচি পিনে, আৰু মুখত পানী লগোৱা থাকে, পাছত আমি পানী হাতেৰে পৰিষ্কাৰ কৰোঁ বাৰ, তেতিয়া আমাৰ নমাজটো নিশ্চয় নষ্ট হৈ যায়। তো গাইজ ইয়াৰ পৰা বাচি থাকিব। ইমান কষ্ট কৰি নমাজ পঢ়োঁ আমি, এটেণ্ড দিওঁগৈ আল্লাহৰ ওচৰত, আৰু তাত যদি নমাজ নষ্ট হৈ যায়, আমাৰ কিবা আৰু থাকিল নেকি। তো গাইজ 14 নম্বৰ হ'ল শব্দ কৰি হাঁহা। তো গাইজ কোনো যদি ব্যক্তিয়ে যদি শব্দ কৰি হাঁহি দিয়ে নমাজৰ ভিতৰত, তেওঁৰ ওচৰৰ মানুহজনে গম পায় এইজনে হাঁহি আছে, তেওঁ নমাজ নষ্ট হৈ যাব। মনে মনে হাঁহিলে বেলেগ কথা, এইটো বেলেগ, কিন্তু যদি আপুনি জোৰকৈ হাঁহে, আপোনাৰ নমাজ নষ্ট। তো গাইজ 15 নম্বৰ হ'ল নমাজৰ বাহিৰৰ যিসকল লোক আছে তেওঁলোকৰ পৰা লোকমা গ্ৰহণ কৰা। তো গাইজ 16 নম্বৰ হ'ল হাঁচিৰ জবাব দেৱা। তো গাইজ অসমীয়া ভাষাত কি কয় মই ভালদৰে ক'ব নোৱাৰোঁ। হাঁচি মানে হ'ল নাকেদি যিটো শব্দ কৰি যেন গাইজ এইটো নাহে, এইটো হ'ল হাঁচি। তো গাইজ এইটো যদি, তো গাইজ হাঁচিৰ জবাব ল'ব নোৱাৰিব। তো গাইজ বহুত কথা আছে। তো গাইজ আজি এই 16টা টপিক আপোনালোকৰ ওচৰত তুলি ধৰিছোঁ। গাইজ বহুত কষ্ট কৰি এটা ভিডিঅ' বনাওঁ, প্লিজ ছাপোৰ্ট কৰিব। মই বহুত মানুহক হোৱাটছআপত বা বেলেগ কিবাত মই কওঁ মোক ছাপোৰ্ট কৰা, অলপ ছাপোৰ্ট কৰা। মই আগুৱাই যাব বিচাৰোঁ এই ইছলামিক চেনেলটোলৈ। মই মানুহক কিবা এটা বস্তু শিকাব বিচাৰোঁ, লগতে ময়ো শিকিব বিচাৰোঁ, কিন্তু বেছিভাগে ছাপোৰ্ট নকৰে। তো গাইজ প্লিজ আপুনি ছাপোৰ্ট কৰক, যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই। তো গাইজ চেনেলৰ নাম ইছলামিক বয়ৰ ওচৰত ৰঙা ৰেড ডট এটা লিখি আছে, ছাবস্ক্ৰাইব লিখা, এইটো আপুনি ক্লিক কৰক, লাইক কৰক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আপোনাৰ লগৰীয়াজনৰ নমাজ নষ্ট হৈ নাযায়। তো গাইজ বহুত মানুহে দেখা যায় 5 ওয়াক্তত নমাজত আহে, কিন্তু নমাজ পঢ়াই ভুল থাকে। তো গাইজ এইসকল লোকৰ ওচৰত আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰক, আশা কৰিছোঁ তেওঁলোকে বুজি পাব। তো গাইজ যিটো টপিক বুজি পোৱা নাই প্লিজ কমেণ্ট কৰক আৰু মোক ছাপোৰ্ট কৰক। তো গাইজ 170টা হৈ গ'ল, আৰু 30টামান ছাবস্ক্ৰাইব লাগে, তেতিয়াহ'লে 200টা হৈ যাব। তো গাইজ 200টা ছাবস্ক্ৰাইব কৰাত মোক প্লিজ হেল্প কৰক, আশা কৰিছোঁ আপোনালোকে কৰি দিব। আৰু ইমান সময় চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ, ভেৰি ছ' মাছ।